পলাশবাড়ীৰ গড়গড়া চকীৰঘাট শ্ৰী শ্ৰী গণেশ মন্দিৰত গণেশ জয়ন্তী উদযাপন। সমগ্ৰ ভাৰতবৰ্ষত আজি উলহ মালহেৰে উদযাপন কৰা হৈছে সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ বাবাৰ পূজা অৰ্চনা। তাৰেই সমান্তৰালভাৱে পলাশবাড়ী সমষ্টিৰ অন্তৰ্গত গড়গড়া চকীৰঘাট শ্ৰী শ্ৰী গণেশ মন্দিৰতো উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ জয়ন্তী। আমি এই পূজাখন 2016 পৰা আৰম্ভ কৰিছোঁ। আমাৰ মন্দিৰ 2015 স্থাপিত হৈছিল, কিন্তু আমি 16 পৰা পূজাখন আৰম্ভ কৰিছোঁ। তেতিয়া অলপ কম আছিল, কিন্তু এতিয়া আমাৰ দিনক দিনে বেছি হৈ আহি আছে। গড়গড়া চকীৰঘাট কাহিগঙ্গা নদীৰ পাৰ। আমি মন্দিৰটো নিৰ্মাণ কৰোঁ, তেতিয়া আমাৰ এজন লখিমপুৰৰ এজন বাবা আছিল। তেখেতে আমাৰ এই জাগাখিনিত এই গছডালৰ তলত তেওঁলোকে কৈছে যে ইয়াত নিশ্চয় কিবা আছে। তেতিয়া আমাক ক'লে যে আমি এটা গণেশ মন্দিৰ বনাব লাগে। তেতিয়া তেখেতে 2015ত কৈছিল, কিন্তু আমি 16ত স্থাপিত কৰিলোঁ। হয়, আজি পূজা অনুষ্ঠিত কৰিছে ৰাইজৰ সমাদৰ কেনেকুৱা? সমাদৰ বহুত। আপোনাৰ কমচে কম আমাৰ 1200ৰ পৰা আপোনাৰ 1500ৰ আণ্ডাৰত আছে। আৰু ইয়াত আপোনাৰ আমাৰ এই অঞ্চলটো যেনেকৈ আপোনাৰ জাৰবৰীৰ পৰা ৰাহামাটি, জাৰবৰী ইভাগে মাতেখাৰ, সতপুৰ, বিৰগাঁও, বৰিহাট, শিকাহাটী, নলগাঁও আৰু গড়গড়ৰ এই গোটেইখিনি অঞ্চলতে আমাৰ মানুহখিনি ইয়াত আহে। মন্দিৰটো নিৰ্মাণ অৱস্থাত আছে। হয়, আমি এতিয়া বৰ্তমান নিৰ্মাণ কৰি আছোঁ। আমাৰ কিছু তাৰমানে আমাৰ এতিয়া আৰ্থিক অৱস্থাৰ কাৰণে আমি বস্তুটো ধীৰে ধীৰে তাৰমানে কৰিবলগীয়া হৈছে। তদুপলক্ষে আজি পূজাস্থলীত সমাগম ঘটিছে বহু ভক্তপ্ৰাণ ৰাইজৰ। হাতে হাতে ধূপ চাকি নৈবেদ্য আদি লৈ গণেশ বাবাৰ চৰণত আশীষ লৈছে ভক্তগণে। আজি আমি এই পূজা ভাগ বৃদ্ধি হৈ গৈ আছে। আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমি গণেশ প্ৰভু পুষ্পাঞ্জলি দিয়াৰ কৰিছোঁ। সেই উদ্দেশ্যৰ লগতে আমাৰ এই অঞ্চলবাসী ৰাইজ, বৃহত্তৰ অঞ্চলবাসী ৰাইজ, আমাৰ খানপাৰাৰ পৰা সত্তৰলৈ অঞ্চলৰ ৰাইজে উলহ মালহেৰে আগবাঢ়ি আহিছে আৰু যথেষ্ট সঁহাৰি জনাইছে। মিৰ্জাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।